নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। অসমত এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই বিপদত এগৰাকী মহিলা। নিশা 1 বজাত জ্বলাই দিলে মহিলাৰ উপাৰ্জনৰ একমাত্ৰ দোকান। পশ্চিমবংগৰ দৰে অসমতো ভয়ংকৰ ঘটনা। তিতাবৰৰ ৰঙাজানত নিশা দুষ্কৃতিকাৰীৰ এই ভয়ংকৰ কাণ্ড। এগৰাকী কংগ্ৰেছ কৰ্মীৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ। ব্যৱসায়িক প্ৰতিষ্ঠানতো অগ্নিসংযোগ দুৰ্বৃত্তৰ দলৰ। ৰূপালী নামৰ কংগ্ৰেছ কৰ্মীগৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰিছে দুৰ্বৃত্তই। জয়ত সম্পূৰ্ণৰূপে যা গ'ল মহিলাগৰাকীৰ ব্যৱসায়িক প্ৰতিষ্ঠান। সামাজিক মাধ্যমত ৰূপালী অসম ৰূপে চৰ্চাত আছিল মহিলাগৰাকী। কংগ্ৰেছক সমৰ্থন কৰি সামাজিক মাধ্যমত কৰিছিল পোষ্ট। ঘটনা কেন্দ্ৰ কৰি তিতাবৰত ব্যাপক চাঞ্চল্যই এতিয়া বিৰাজ কৰিছে। কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ। ইতিমধ্যে মহিলাগৰাকীয়ে আৰক্ষী থানাত FIR দাখিল কৰিছে। ঘটনা সন্দৰ্ভত পশ্চিমবংগৰ দৰে অসমতো এই ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। অৱশেষত ঘোষণা কৰা হৈছে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। শুভেন্দু অধিকাৰী হ'ব পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী। অমিত শ্বাহৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত। কাইলৈ শনিবাৰ আৰু কাইলৈ দিনৰ 11 বজাত গঠন হ'ব বিজেপি চৰকাৰ। শুভেন্দু অধিকাৰৰ মন্ত্ৰীসভাই একেলগে ল'ব শপত গ্ৰহণ। কলিকতাৰ বিশ্ব বাংলা কনফাৰেন্স হলত বিধায়িনী দলৰ বৈঠক সমাপ্ত। সৰ্বসন্মতিত শুভেন্দু অধিকাৰীক মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ। মমতাৰ সপোনৰ কফিনত অন্তিমটো গজাল মাৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। শুভেন্দু অধিকাৰী হ'ব পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী। আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হ'ব বিজয় থালাপতিয়ে। বহু চৰ্চা চলি আছিল বিজয় থালাপতি হ'ব পাৰিব নে নাই তামিলনাডুৰ মুখ্যমন্ত্ৰী। অৱশেষত বিজয় থালাপতিৰ বাবে ভাল খবৰ আহিল। বিজয় থালাপতিয়ে হ'ব তামিলনাডুৰ নতুন চিফ মিনিষ্টাৰ। 119 গৰাকী বিধায়কৰ স্বাক্ষৰ লৈ ৰাজ্যপালক দিব পত্ৰ। কংগ্ৰেছৰ পাছত বিজয় থালাপতিক সমৰ্থন CPI আৰু VCKৰ। 4টাকৈ দলৰ সমৰ্থনত 119 গৰাকী বিধায়কৰ সমৰ্থন লাভ। থালাপতিয়ে সমৰ্থন লাভ কৰিলে কংগ্ৰেছৰ 5 গৰাকী, CPIৰ 2 গৰাকী, CPIMৰ 2 আৰু VCKৰ 2খন। চৰকাৰ গঠনৰ বাবে 118খন আসনৰ প্ৰয়োজন আছিল থালাপতিক। একক সংখ্যাগৰিষ্ঠতা পোৱাৰ পাছতো চৰকাৰ গঠনত আহি পৰিছিল হেঙাৰ। 5টা দলৰ সমৰ্থনৰ পাছতেই নিশ্চিত হৈ পৰিছে থালাপতিৰ ভৱিষ্যত। শীঘ্ৰেই বিধায়িনী দলৰ বৈঠকত চিফ মিনিষ্টাৰ ঘোষণা কৰা হ'ব বিজয় থালাপতিক। কংগ্ৰেছ আৰু TVK মিলি তামিলনাডুত এইবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে। পৰৱৰ্তী খবৰ। উত্তপ্ত পশ্চিমবংগলৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাওনা হৈছে। উত্তপ্ত পশ্চিমবংগলৈ আজি ৰাওনা হিমন্ত বিশ্ব শৰ্মা আৰু আজি দিনৰ 1 বজাত ৰাওনা হৈছে পশ্চিমবংগলৈ। বিজেপিৰ বংগত সফলতাৰ পাছত হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ। পশ্চিমবংগৰ বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী। কাইলৈ বিজেপিৰ পশ্চিমবংগৰ নৱনিৰ্বাচিত চৰকাৰৰ শপত গ্ৰহণ। বিজেপিয়ে চৰকাৰ গঠিলেই গ্ৰেপ্তাৰ হ'ব পাৰে মমতা বেনাৰ্জী। বিজেপিয়ে চৰকাৰ গঠন কৰিয়েই ফাইল খুলিব তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীৰ। TMCৰ 15 বছৰীয়া শাসনত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন। দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত কঁপিছে এতিয়া মমতা বেনাৰ্জীৰ ভেটি। ৰাজ্যপালে মমতাক ইতিমধ্যেই মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিছে। বংগ শাসন কৰা বংগৰ ৰাণী থাকিব পাৰে জেলত। আজীৱন জেলৰ ভয়ে এতিয়া খেদিছে তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীক। বিজেপিয়ে মমতাৰ বিৰুদ্ধে তদন্ত চলাব বুলি নিশ্চিত মমতা। তদন্ত আৰম্ভ হ'লেই জীৱন সলনি হ'ব পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। অন্য এটা খবৰ। গৌৰৱ গগৈ, লুৰিণ গগৈ, অখিল গগৈ কেৱল কাগজৰ বাঘ। অসমত কংগ্ৰেছ সম্পূৰ্ণৰূপে শেষ। অসমত বিৰোধী বেয়াকৈ পৰাস্ত হোৱাৰ পিছতেই বিৰোধী নেতাসকলক লৈ বিজেপিৰ ইজনৰ পিছত সিজন নেতাই তীব্ৰ কটাক্ষমূলক মন্তব্য কৰি আছে। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈক কাগজৰ বাঘ আখ্যা দিছে। কেৱল চিঞৰ বাখৰ কৰি ভাল পায় তিনি গগৈয়ে। মুখ্যমন্ত্ৰীক তাচ্ছিল্য কৰাৰ ফল পালে গৌৰৱ গগৈ আৰু লুৰিণ গগৈয়ে। অখিল গগৈ বিশ্বাসযোগ্য সহযোগী হোৱাৰ কোনো গুণ নাই। তিনি গগৈৰ পৰা যুৱ প্ৰজন্মৰ শিকিবলগীয়া একো নাই বুলিও মন্তব্য কৰা হৈছে। মানুহক কিদৰে অপমান কৰিব পাৰে সেয়াহে শিকিব পাৰিব তিনি গগৈৰ পৰা। মুখ্যমন্ত্ৰীৰ কথা বেয়াকৈ কোৱাৰ পৰিণাম ভুগিলে তিনি গগৈয়ে। অসমত বিৰোধী দল থাকিবই লাগিব বুলি কোনো কথা নাই।
অসমত কংগ্ৰেছ শূন্য হ'লেই ইতিমধ্যে কংগ্ৰেছৰ অস্তিত্ব নাইকিয়া হৈছে। অসম জাতীয় পৰিষদৰ আৰু ভৱিষ্যত নাই। অখিল গগৈ এটা পৰ্যায়লৈকেহে যাব। ভাল কামৰ ভাল ফল, বেয়া কামৰ বেয়া ফল। এইবাৰ অসমৰ জনতাই দেখুৱাই দিলে কাৰ পক্ষত অসমৰ জনতা আছে। বিৰোধীক তীব্ৰ কটাক্ষ সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ। কংগ্ৰেছ এতিয়া মিয়াৰ দল, এপিচিচি এতিয়া অসম প্ৰদেশ কংগ্ৰেছ মিয়া কমিটি। কংগ্ৰেছ সম্পূৰ্ণৰূপে এতিয়া মিয়াৰ ওপৰত ভৰসা কৰা একমাত্ৰ দল। গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে কেইবাটাও কটাক্ষমূলক মন্তব্য কৰিছে বিজেপিৰ নৱনিৰ্বাচিত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কোনজন গগৈয়ে আহোমৰ কাৰণে জীৱনৰ এঘণ্টা সময় দিছিল? প্ৰশ্ন উত্থাপন কৰিছে বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। খোৱাং সমষ্টিৰ পৰা চক্ৰধৰ গগৈ বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে। তাৰ পিছতেই চক্ৰ গগৈৰ প্ৰশ্ন, কোনজন গগৈয়ে আহোমৰ কাৰণে জীৱনৰ এঘণ্টা সময় দিছিল? নে গৌৰৱ গগৈয়ে আহোমৰ কাৰণে কিবা কাম কৰিছিল? নে লুৰিণজ্যোতি গগৈয়ে কিবা কাম কৰিছিল? নে অখিল গগৈয়ে কিবা কাম কৰিছিল আহোমৰ বাবে? এইদৰে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ খোৱাং সমষ্টিৰ বিধায়ক। লগতে গৌৰৱ গগৈৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে চক্ৰধৰ গগৈয়ে। শোচনীয় পৰাজয়ৰ বাবে গৌৰৱ গগৈয়ে পদত্যাগ কৰা উচিত। মই হোৱা হলে পদত্যাগ কৰিলোহেঁতেন। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈয়ে আহোমৰ বাবে একো কাম নকৰাৰ বাবেই অসমৰ ৰাইজে এই তিনি গগৈক ভোট নিদিলে। গৌৰৱ গগৈয়ে অতি শীঘ্ৰেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব লাগে। খোৱাং সমষ্টিৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ এই ডাঙৰ মন্তব্য। অন্য এটা খবৰ, অশোক সিংঘালক দিব নালাগে মন্ত্ৰিত্ব। খিলঞ্জীয়াৰ আধিপত্য থকা মন্ত্ৰীসভা বিচাৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। দুৰ্নীতিগ্ৰস্ত কোনো প্ৰতিনিধিক স্থান নিদিবলৈ আহ্বান বসন্ত গগৈৰ। কৰ্মদক্ষ থকা যুৱ নেতাক স্থান দিবলৈ আহ্বান জাতীয়তাবাদী নেতাসকলৰ। মন্ত্ৰী অশোক সিংঘালক এইবাৰৰ মন্ত্ৰীসভাত স্থান দিব নালাগে। মন্ত্ৰী অশোক সিংঘালক মন্ত্ৰীসভাত স্থান দিয়াৰ পৰিৱৰ্তে খিলঞ্জীয়া লোককহে মন্ত্ৰীসভাত স্থান দিব লাগে বুলি দাবী কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। অন্য এটা খবৰ, কংগ্ৰেছ দলটোক হিন্দু আৰু মুছলমান দুয়োৱে মিলি সৃষ্টি কৰিছিল। এতিয়া এই দলটো শেষ হৈ কেৱল মাত্ৰ এটা মুছলমান দল ৰূপে পৰিগণিত হৈছে। পৱন খেৰাই ইতিহাস চাওক, কোনে কোনে মিলি ভাৰতবৰ্ষক স্বাধীন কৰিছিল। আপুনি নাজানে যদি মই লিখি পঠিয়াম আপোনালৈ। এইদৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে AIUDF প্ৰধান তথা বিন্নাকান্দি সমষ্টিৰ AIUDFৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে। এইবাৰ নিৰ্বাচনত আমাক ব্লেকমেইল কৰিলে কংগ্ৰেছে। ব্লেকমেইল কৰি আমাৰ সিট কেইটাত জয়ী হ'ল কংগ্ৰেছ। কংগ্ৰেছৰ সেকুলাৰ চৰিত্ৰ এতিয়া নাই। কংগ্ৰেছ এতিয়া মুছলিম লীগলৈ পৰিণত হৈছে। মন্তব্য AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, জনসংখ্যা নিয়ন্ত্ৰণ নীতি আৰু UCCৰ বাবে জনসাধাৰণৰ সহযোগিতাৰ প্ৰয়োজন। মই কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰ নহয়, মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। কৰ্ণাটকত জনসংখ্যা নিয়ন্ত্ৰণ আৰু পৰিয়াল পৰিকল্পনাৰ বিষয়ক লৈ এই মন্তব্য কৰিছে RSSৰ মুৰব্বী মোহন ভাগৱতে। জনসংখ্যা নিয়ন্ত্ৰণ নীতি আৰু UCCৰ বাবে জনসাধাৰণ সজাগ হ'ব লাগিব। জনসাধাৰণৰ সহযোগিতাৰ প্ৰয়োজন। এইদৰে মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। অন্য এটা খবৰ, বিজেপিৰ শিপা ইতিমধ্যে অসমৰ জনমানসত পাতালত গৈ প্ৰৱেশ কৰিছে। গতিকে কংগ্ৰেছ দলৰ শিপা ইতিমধ্যেই 24টা সমষ্টিত সীমাবদ্ধ হৈছে। মই ওলাই অহা দিনটোৰ পৰাই কংগ্ৰেছৰ বেয়া দিন আৰম্ভ হৈছে। ভূপেন বৰাৰ সৈতে এক সাক্ষাৎকাৰত এইদৰে ভূপেন বৰাই মন্তব্য কৰে কংগ্ৰেছ দল সন্দৰ্ভত। কংগ্ৰেছ দলৰ ভৱিষ্যত অন্ধকাৰ। কংগ্ৰেছ দলে এতিয়া আৰু কামবেক কৰিব নোৱাৰে অসমত। তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছ দলক ভূপেন কুমাৰ বৰাই। অন্য এটা খবৰ, নতুন ৰূপত আহি আছে গৌৰৱ গগৈ। কংগ্ৰেছক অসমৰ ৰাইজৰ কংগ্ৰেছ দললৈ ৰূপান্তৰিত কৰা হ'ব। গৌৰৱ গগৈৰ ডাঙৰ সংকল্প। নিৰ্বাচনত বৰ বেয়াকৈ পৰাস্ত হোৱাৰ পিছতেই কেইবাটাও সংকল্প লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। নতুন ৰূপত আৰু অধিক শক্তিশালী হৈ আহি আছে কংগ্ৰেছ।
পৰাজয়ৰ পিছতেই গৌৰৱ গগৈৰ এই ডাঙৰ সংকল্প। আমি নতুনকৈ ৰাইজৰ কাষলৈ যাম বুলি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। ৰাজ্যজুৰি এক বৃহৎ জনসংযোগ অভিযান কাৰ্যসূচী আৰম্ভ কৰিম। ৰাইজৰ পৰামৰ্শ লৈ আমি আগুৱাই যাম আৰু অধিক শক্তিশালী ৰূপে আমি আগবাঢ়িম। এতিয়াৰে পৰা কংগ্ৰেছ দলে পূৰ্বতকৈ অধিক ৰাইজৰ মাজলৈ যাব। কংগ্ৰেছ দলৰ বাবে নতুনকৈ আৰম্ভণি কৰাৰ সময়। কংগ্ৰেছ দল সদায়ে এটা ছাতিৰ দৰে আছিল আৰু সদায়ে ছাতিৰ দৰে থাকিব। পুনৰ কংগ্ৰেছ দল ছাতিলৈ ৰূপান্তৰ হ'ব। চৰকাৰৰ অন্যায় আৰু দমন নীতিৰ বিৰুদ্ধে আমি যুঁজি যাম। আমি সদায় জনসাধাৰণৰ লগত থিয় দিম। কংগ্ৰেছ দল সদায় অসমৰ খিলঞ্জীয়া ৰাইজৰ বাবে মাত মাতিব। জনসাধাৰণে কংগ্ৰেছ হ'ব অসমৰ এক প্ৰকৃত কংগ্ৰেছ। ৰাইজৰ মাজৰ পৰা সমাধানৰ পথ উলিয়াই সমস্যা সমাধান কৰিম। এক দেশ এক দল এজন মানুহ পৰিকল্পনা সফল হ'বলৈ নিদিওঁ। এইদৰে ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। অন্য এটা খবৰ, দেশত এতিয়া আইনৰ ৰাজ বাচি থকা নাই। ৰাজপথত মুকলিকৈ হিংসাত্মক কাণ্ড সংঘটিত হৈছে। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰখ্যাত সমাজকৰ্মী প্ৰশান্ত ভূষণৰ এই মন্তব্য। ৰাজ্যবাসীলৈ দিব লৈছোঁ এটা ভাল খবৰ। ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়া চিলিণ্ডাৰ। ৰাজ্যৰ প্ৰতিগৰাকী লোকে বিনামূলীয়াকৈ চিলিণ্ডাৰ লাভ কৰিব। নতুন চৰকাৰ গঠনৰ পাছতেই পাব এই বৃহৎ সুবিধা। শপত গ্ৰহণৰ পাছতেই পূৰণ কৰা হ'ব এটা এটাকৈ প্ৰতিশ্ৰুতি। চিলিণ্ডাৰক লৈ বিজেপিৰ বৃহৎ সিদ্ধান্ত। নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব। অক্টোবৰ মাহত পাব ধন নিদিয়াকৈ চিলিণ্ডাৰ। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ডক লৈও হৈছে নতুন সিদ্ধান্ত। ৰাজ্যবাসীয়ে অতি শীঘ্ৰেই লাভ কৰিব বিনামূলীয়া চিলিণ্ডাৰ।